তই একো চিন্তা নকৰিবি বুজিছনে তই আছ মই আছো বাছ একো তই ইমান চিন্তা কৰিব নালাগে দেউতা দে সোনকালে কৰ ৰচন হ'ল মই যাওঁ এতিয়া যা সন্মুখৰ পৰা আঁতৰ ভালেই কৰিলি আই তই সঁচাকৈ ঘৰ ধৰা ছোৱালী শিকাবিচোন এইফালে এইবোৰ কথা আজিকালিৰ ছোৱালীয়ে নহ'লে এইবোৰ একোৱেই নাজানে কলিতা এইটো লওক শুনক 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 কিহে মেম কিহৰ ঘোষণা মই আকৌ ভাবিলো কোনোবা বেপাৰী চেপাৰীহে সোমাই আহিল নেকি থানাৰ ভিতৰত আপোনাৰ মূৰত এই ফটোৱা কথা হোপাৰ বাহিৰে একো নাথাকে নেকি কি মানুহে আপুনি নহয় মানে মেম এই খুনক খুনক বুলি কৈ কিছুমান বেপাৰীও আহে যে সেইকাৰণে হেৰা ৰ'বহে প্ৰথমে আপোনালোকে ক্লিয়াৰ কৰি লওক শেষ হ'লে মোক পাছত কথাটো ক'বলৈ মাতিব হ'ব মানে মেম মই ক'ব বিচাৰিছো কি এ ৰ'বহে কিবা এটা কথা ওলাবহে লাগে মানুহটোৱে গোটেইখন একদম মহাভাৰত মেলি দিব পাৰে কাম নাই মেম আচল কথাটো কিনো কিহৰ ব্যস্ততাহে আপোনাৰ ইমান কি কৰি থাকে আপুনি থানাত মাখিহে মাৰি থাকে মই মাখি মাৰি থাকো কাৰণেহে ইয়াত শান্তিৰে বহি থাকিব পাৰিছে নহ'লে মাখিৰ উৎপাতত ইয়াত থাকিবই নোৱাৰিলে এতিয়ানো মাখিৰ কম উৎপাত হৈছে নে মাখি আছে হ'বলা মেম এতিয়াও দুই এটা এই ৰ'বহে মেম আচল কথাটো কওকচোন কি কাৰণে মাতিছিল আমাক কথাটো হ'ল আমাৰ ছাৰে চাকৰি এৰাটো ফাইনেল সেইটো কথাটো আমি জানোৱেই সেইটোনো কি নতুন কথা গোটেই কথাটো শুনি লওক কওক ছাৰে যিহেতু চাকৰিটো এৰিবই গতিকে থানালৈতো কোনোবা এজন নতুন ছাৰ আহিব কালি ওপৰৰ পৰা ফোন আহিছিল খুব সোনকালেই আমাৰ থানালৈ নতুন ইন্সপেক্টৰ এজন আহিব মোক কৈছে গোটেইবোৰ ঠিক ঠাক কৰি ৰাখিবলৈ তাৰমানে নতুন মানুহ অহাটো খাটাঙেই পিছে মানুহজন বা কেনেকুৱা হয় যেনেকুৱা কি নহওক মেম কিন্তু আগৰ প্ৰধান ছাৰৰ দৰে নহয় এইটো মই লিখি দিছো কিয় নহয় মানে মেম আমি পল্লৱ ছাৰক পালো একেবাৰে সিধা পথত চলা মানুহ তাৰ পিছত বিক্ৰম ছাৰক পালো একেবাৰে বেকা পথত চলা মানুহ তাৰ পিছত পালো প্ৰধান ছাৰক দুয়োটা পথতে একেবাৰে সমানে চলা মানুহ এতিয়া আপুনি কওকচোন মেম তেনেকুৱা মানুহ কিমান আছে এই পৃথিৱীত বাৰু বাদ দিলো আমাৰ এই অসমত কিমান আছে কওকচোন বাৰু থাকিবওতো পাৰে মই কৈছো নাই এই ৰবাহে তুমি বৰ ডাঙৰ চিন্তা কৰিবলগীয়া প্ৰশ্ন এটা কৰি দিলাহে মোৰো বৰ খেলি মেলি লাগি গৈছে নহয় তুমি কোৱাচোন বাৰু কিয় নাথাকিব মোৰ মতে সিধা পথত চলা কেইজন সিধা পথতে আছে আৰু বেকা পথত চলা কেইজন বেকা পথতে আছে প্ৰধান ছাৰৰ নিচিনা বাস্তৱত থকা হলে আমি নেদেখিলোহেঁতেন নে তাতে আকৌ মেম পুলিচে আজিকালি কিবা এটা কৰিলে সিধাই ভাইৰেল হৈ যায় ভালেই হওক বা বেয়াই হওক জানো কি ক'লে মই হলে একো বুজি নাপালো ময়ো একো বুজি নাপালো মা এটা কথা কওকচোন কি কথা আপোনাৰ গোটেই দিনটো এনেকৈ ঘৰত সোমাই আমনি নালাগেনে বাহিৰলৈ ওলাই যাবলৈ মন নাযায় এতিয়া নাযায় আৰু আগতে গৈছিল আগতেতো বেছিখিনি সময় বাহিৰতে আছিলো বাহিৰত কাম কৰিছিলো যে এতিয়া কিয় নাযায় এতিয়ানো বাহিৰলৈ কি কৰিবলৈ যাওঁ ঘূৰা ফুৰাৰ বয়সো নাই গাটো দেখোন অনবৰতে বেয়া লাগিয়ে থাকে সময় হলে ৰাতিপুৱা অকণমান ওলাই যাওঁ যে সেয়াই আৰু ময়ো আপোনাৰ নিচিনাই কৰিব লাগিব পাৰিলে ৰাতিপুৱা খোজ কাঢ়িবলৈ যাব লাগিব বাহিৰত ইমান যে গৰম নহয় মো বেয়া নোপোৱা যদি পানী এগিলাছ খোৱা আনিছো ৰবা হে প্ৰভু মুখ হাতখন ধুই আছোন এনেকৈ যে পৰি গলি ৰবাচোন মা অলপ ৰব দিয়া ইমান কষ্টত আহিছো বাটত জানা এটিএম বিচাৰি বিচাৰি গোটেইখন ঘূৰিলো কতোৱে নাপালো কোনবা এটা সাৰ্ভিস বেয়া কোনবা আকৌ আনএভেইলেবল দেখাইছে কোনবাটো আকৌ বেয়াই বৰ জামেলাও এইবোৰ পিছত পালেগে নে নাই পোৱাটো পালো বাৰু
ৰ'বাচোন তোমালৈ বস্তু এটা আনিছিলোঁ পাহৰিছিলোঁৱে কি বস্তু এয়া লোৱা এইবোৰ কি মই জানিছিলোঁৱে তোমাৰ পৰা এইটোৱে ৰিয়েকশ্যন পাম হয়া তোমাৰ ভৰি বিষৰ টেবলেট আৰু এয়া তোমাৰ ঘৰ চলিবৰ কাৰণে পইচা টেবলেট কেইটা বাৰু বুজিলো কিন্তু এই পইচা ঐ তই ভাড়া ঘৰত আছ নেকি এয়া ভাড়া দিছ আজি দৰমহা হৈছে আৰু ঘৰত নিদিলোহেঁতেন জানো টকা তই ঘৰতে দে আই মোক নালাগে শুন ল ৰাখাচোন মই ঘৰত পইচা দিব লাগে জানো দেউতাৰ ইমান বিজনেছ মাৰো গোট আছে মোৰ টকাই মই চলিলেই হয় আৰু এইখন মোৰ ঘৰ নহয় জানো ৰাখা তথাপিও তয়ে ৰাখচোন লগা হ'লে দিবি দে বেছিকৈ দিছোঁ বুলি ভাবিছা নেকি নাই দিয়া আৰু মোৰ কাৰণে আছে তুমি ৰাখা এয়া মায়া তোমাৰ চেলাৰী সোমাল নেকি অঁ এতিয়া পাৰ্টি দিব লাগিব ঠিক আছে আমি একেলগে মিলি পাৰ্টি কৰিম হ'ব হ'ব এতিয়া মুখ ঘাটখন ধুই কিবা এটা খাই লৈ যা মা ময়ো দেখোন সৰুকৈ কিবা এটা কৰিব পাৰোঁ হ'ব হ'ব এতিয়া তাই কি খাই ভাত পানী যোগাৰ কৰাচোন পিছে পৰেও চিন্তা কৰিম কেনে গ'ল দিনটো গ'ল আৰু দিয়া আজি প্ৰথম দিন যে বৰ বেছি ভাড়া চাৰা নাই পোৱা আৰু টিফিন খালা খালোঁ বঢ়িয়া বনায়ো তাই তুমি যে মোক কিবা এটা ক'ব লগা আছিলে কোৱাচোন এতিয়া নাই কিয় কি হ'ল একো নাই কোৱা না কি কথা আছিলে তাইক ভাল বুলি কোৱাৰ কাৰণে ন এৰা ভাল হ'লে ভাল বুলিতো কমেই ন তোমাক ভাল বুলি ক'বলৈ তুমি জানো মোক আজিলৈকে কিবা বনাই খুৱাইছা কালি মই বনাম তেতিয়া ক'বা হ'ব দিয়া শুনা না মই এটা কথা ভাবিছোঁ কি কথা মই যদি সৰু সুৰাকৈ কিবা এটা কৰিব পাৰোঁ তুমি কাম কেলে কৰিব লাগে চোৱা দিনৰ দিনটো মই ঘৰত সোমাই আমনি পাই যাওঁ কিবা এটা কৰিলে ঘৰখনক সহায় কৰিব পাৰিম তোমাক সহায় কৰিব পাৰিম হঠাৎ আকৌ কি মন গ'লো কোৱাচোন পাৰিম নে নোৱাৰিম তুমি কাম কৰিবলগীয়া পৰিস্থিতি হোৱা নাই নহয় মই আছোঁ নহয় চব চম্ভালি ল'ম নহ'ব মই কৰিমেই কাম কোনোবাই কিবা ক'লে নেকি নাই তেনেহ'লে মায়াই আজি দৰমহাৰ টকা কেইটামান মাৰ হাতত দিছে মায়ে বহুত ভাল পাইছে তাইক এইটো কথা মায়ে চাকৰি কৰে কাৰণে দিছে আৰু ময়ো কৰিম ময়ো দিব পাৰিম তেতিয়া সেই নেলাগেও তোমাৰ কামখিনি ভালকৈ কৰা সেইখিনি কৰিলেই হ'ব তাই দিনে দিনে তোমাক আৰু মাক ইমপ্ৰেছ কৰি আছে
তোমালোকে মোক এটা সময়ত বেয়া পোৱা হৈ যাবা চাবা পাগলী একো নহয়তো তেনেকুৱা মায়াজনী তেনেকুৱাই তাই একো ভাবি গুণি নকৰে নহয় হৈ যায় হ'ব তুমিও তাইকে ভাল পোৱা মই জানো নহয় তোমাতকৈ বেছি নহয় আকৌ এটা কথা ভাবিছো বুজিছা তুমি এতিয়া মায়াৰ লগতহে মনে মনে লাগি থাকা এটা কাম কৰোঁ একেবাৰে তাইকো বিয়া পাতি লওঁ তেতিয়া দুইজনীয়ে সতিনী হৈ চুলিয়ে চুলি কৰি থাকিবা ঐ দুপাই কথা ক'বলৈ আহিছে কিয় মাতিছিলি ন হেৰি এইটো মাহত অকণমান টানি টুনি চলিব লাগিব দেই অহা মাহত বাৰু মিলি যাব বুজিছোঁ সৰু মাইনাৰৰ ফিজটো দিব লগা হ'ল আৰু লাইটৰ বিল এই মাহৰ যোৱা মাহৰ তাৰ আগৰ মাহৰো মিলি 3 মাহৰ দিব লাগিব আৰু গেলামালৰ বাকী মাৰিলি নেকি আধা মাৰিলোঁ আধা আছে এই নেক্সট মাহত মিলাই দিম দে দেখিছ পইচা অহা ৰাস্তানো কেইটা যোৱাৰ ৰাস্তা একেবাৰে মুখ মেল খাই থাকে হ'ব সেইটোকে আকৌ ভাবি পেলাই তই টোপনি ক্ষতি কৰিব নালাগে নাই মাজে মাজে ভাবোঁ আৰু কিন্তু ইমানকৈও নাভাবোঁ দে আজিকালি পইচা ঘটা মানুহ 3টা হ'ল নহয় ঘৰখনত চিন্তা নকৰোঁ মা সেইটো নাভাবিবি নেকি মেইন ৰাজহাৰডাল কিন্তু মই মনত ৰাখিবি দেউতাৰ কথাটো একো চিন্তা নাই কেতিয়া কাম এৰি দিব একো ক'ব নোৱাৰো আৰু মায়াক তই নধৰাই ভাল তাই কেতিয়ালৈকে থাকিব কি কথা আমি একো গম নাপাওঁ গতিকে নাই নাই তাই থাকিব অলপ দিন কৈছে নহয় তাই নিজে আৰে তথাপিও তাইক নধৰিবি আলহী মানুহ নহয় জানো ভাল লাগে নেকি কিবা যিয়ে নহওক এইকেইদিনতে একেবাৰে তাই ঘৰখনৰ আপোন হৈ পৰিল চবকে একেবাৰে নিজৰ ঘৰৰ মানুহৰ নিচিনাকে মৰম কৰিছে যত্ন লৈছে দেখা নাই যে সেইটো ক্ষেত্ৰত বাৰু হয় সেইবোৰত ভাল মানে বেয়ানো কি হয় এই মানে বেয়া মানে হেৰি কিবা কিবি এই ল'ৰাৰ নিচিনা লাগে কিবা এইটো ফটোৱা কথা কৈ থাকে তাই তোক লগ পালে সেই আগৰ নিচিনা হৈ যায় আৰু কম লাগি আছে নেকি তোৰ লগত আৰু ৰচন মা মোক কিবা কৈছ নেকি মায়াৰ কথা নাই একোতো কোৱা নাই এই নহয় তাই মনত কিবা খেলি মেলি চিন্তাবোৰ আহি আছে মায়াক লৈ পেলাই আৰু তহঁতে এই মোৰ আগত মোক জোকোৱা মেলা কৰি নাথাকিবি তই জানোৱেচোন সেইজনী কেনেকুৱা বহুত কিবা কিবি ভাবি দিয়ে কিয় তোক কিবা কৈছে নেকি নাই মনটো অকণমান বেয়া তাইৰ কি হয় জানো আজিকালি কথাই কথাই উফোন পাতে সন্মুখত কোন আছে নেচাই তই অকণ বুজাবিচোন আমাৰ কথাততো গুৰুত্বই নিদিয়ে তই ৰ মই ভাতকেইটা যোগাৰ কৰোঁগে ভাল নাপাওঁ যে ৰাতিপুৱা ৰাতিপুৱা এইবোৰ কি হ'ল তোৰ তই অকণমান বেছি কৰ একটোকে 10 কৰি দিয় তোৰ চুলি টানিলেহে গম পাবি কিমান দুখ পায় মোৰ চুলি টানিবলৈ আহ মোৰ চুলি টানিবলৈ আহ তোৰ ইমান সাহস কথা ক'বলৈ শুনিছোঁ তোৰ জীৱনটো বৰ মজা চলি আছে কি ক'ত শুনিছ কোনে কৈছে বঢ়িয়া বঢ়িয়া এনেকে আগুৱাই গৈ থাক দে তোৰ উদ্দেশ্য সফল হ'ব কি উদ্দেশ্য কিয় বিয়া নহয় কুণ্ডলী মাৰি বহি বহি খাই থকাটো আকৌ বাকী প্লিজ মই বহুত অশান্তি পাওঁ এইটো কথা শুনি য'তে যাকে চিনাকি লগ পাওঁ সকলোৱে অকল বিয়া 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 কেতিয়া কাৰ লগত ক'ত কিয় হোৱা নাই নাপাতা নেকি পাতিলে কি হ'ব নাপাতিলে কি হ'ব এইবোৰে আৰু ইয়াত অলপ শান্তিত আছো
ইয়াত কোনো নকয় তই আকৌ আৰম্ভ নকৰিবিচোন ক'বই আৰু দেচোন ছোৱালী মানুহ তাতে আকৌ তোৰ বয়সো বেছি হৈছে যে বয়স হৈছে মোৰ ভুল নেকি আৰে মোৰ মন নাই বিয়া পাতিবলৈ সেইটো মোৰ ডিচিজন বাকী চবৰে সেইটোতে ইণ্টাৰেষ্ট কিয় কাৰো ওপৰতো বুজা হৈ থকা নাই মই তেন্তে কিহৰ ইমান অশান্তি য'ত য'ত অশান্তি পাইছোঁ তাৰপৰাই গুচি আহিছোঁ তই চিৰিয়াছলি লৈ ল'লি কথাবোৰ কিছুমান কথা থাকে পাখি সকলো সময়তে এইবোক লৈ ধেমালি কৰিব নালাগে আমাৰ সমাজৰ মানুহবোৰে নাজানে ২৭-২৮ বছৰ বেকাৰ ল'ৰাক যেনেকৈ চাকৰি কথা ক'লে অশান্তি পায় ঠিক তেনেকৈ ছোৱালী বিয়া ক্ষেত্ৰতো একেই তই কিন্তু এইখিনি কথা ঠিকেই ক'লি বেয়া নাপাবি মই এনেই ধেমালিহে কৰি আছিলোঁ তোৰ লগত আৰু তই কোৱা কথাখিনি মই কেতিয়াও ভাবিয়ে চোৱা নাই ৰে হ'ব তই এটা কাম কৰিব পাৰ বুজিছ কি কাম আমাৰ বীৰিণা যে তই বীৰিণাক ইয়াৰ পৰা সোনকালে বিয়া কৰাই আজৰি কৰাই দিব পাৰিলে তই বীৰিণাৰ পষ্টটো লৈ ল'ব পাৰ পাৰ্মানেণ্টলি ধেইত পাগল নেকি মই লোকৰ স্থান কিয় ল'ম মই নিজৰ জেগা বনাম আকৌ নহ'লে এটা কাম কৰোঁ মালিক খুৰাকে কওঁ কাষতে ৰুম এটা বনাই দিয়ক সৰুকৈ কোনো দৰকাৰ নাই মই মোৰ জেগা য'ত বনাব লাগে যেনেকৈ বনাব লাগে মই তাতে বনাম বুজিলি পাগলীজনী মই আহিলোঁ ৰ'বা টিফিন বাহ সময়ত খাই ল'বা আহিছে আজি তুমি বনালা ভালেই কৰিলা ওলাই যোৱা মানুহটোক এনেকে আলপৈচান ধৰিলে মানুহটোৰ মনটো ভাল লাগি যায় এইবোৰ খেল ৰাখিবা হ'ব মা জানা মা আমাৰ মায়ে এই কথাবোৰ সদায় কয় পদ্মা কিন্তু তোক একদম ভাল শিক্ষা দিছে দেই বোৱাৰী এজনী গাত থাকিব লগা চব গুণে তোৰ গাত আছে মৌ এই পৰা তুমি শিকিবাচোন ধেইত মা কি কথা কোৱা তুমি কিয় মই কলাই খুৰাৰ লগতে সৰুৰ পৰা ডাঙৰ হ'লোঁ তেনেকৈ একো শিকিবলৈ নাপালোঁ জানে আৰু এনেকুৱা ঘৰ এখনো নাপালোঁ যে কি কৰিবা আৰু ভাগ্য এতিয়া তোমাৰ ক'ৰবাত কিবা খেলি মেলি দেখিলে মানুহে মুখহে ক'ব সঁচাকৈ কৈছোঁ নিৰলাইতো কয় বোলে বাইদেউ বোৱাৰীক এইবোৰ কি শিক্ষা দিছে বুলি আপুনি যেনেকৈ শিকাইছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ তাতে যদি কিবা ভুল হয় মোক দেখুৱাই দিব নহয় সেইকাৰণে নহয় তুমি কিছুমান কথা জানিব লাগিব বুজি পাই যাবা বাৰু সোনকালে খালি কথাবোৰ তুমি মন কৰিব লাগিব নালাগে যোৱা মই তেওঁক বুজাম মোক কৰিবলৈ দিয়ক নালাগে বুলি কৈছো নে নাই এবাৰ এটা কথা ক'লে বুজি নোপোৱা নেকি আপুনিও ভালদৰে কথা পাতিলে তাইৰ লগত গম পাব সকলো সময়তে তাইৰ মূৰত সেইবোৰে ঘূৰি ফুৰে এতিয়া ছাৰ ফুৰাবলৈ নিওঁ বুলি কৈ পেলাইহে আপোনাৰ ওচৰলৈ আনিছোঁ তাইও নাজানে আপোনাৰ ওচৰলৈ কিয় আনিছোঁ হ'ব বাৰু হ'ব মই গম পাব নিদিওঁ মই কথাহে পাতিম মাত্ৰ এৰি দে বুলি কৈছোঁ নাই আৰে মোক এৰি দে